নমস্কাৰ অসমীয়া হাসপাৰলৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো মই ববিতা শইকীয়া ধেমাজি জিলাৰ গোগামুখৰ পৰা আপোনালোকৰ মাজলৈ ভিডিঅ'টি আগবঢ়াই আছো আমাৰ ঘৰতে আমি পিয়ৰ টছৰ জোৰাসমূহ আৰু গামুচাসমূহ বুৱাই আছো আৰু পিয়ৰ টছৰ ৰিহা চাদৰো বুৱাই থকা হৈছে আমাৰ তাঁতশালতে আমি দিয়া ভিডিঅ'ত যদি আপোনালোকৰ মনপছন্দৰ কাপোৰজোৰ আছে তেতিয়াহলে আপুনি স্ক্ৰিনশ্বটটো লওক কাপোৰজোৰ আৰু আমাৰ নাম্বাৰ দিয়াই আছে 9401349031 এই নাম্বাৰটোত আপোনালোকে WhatsApp যোগে আপোনালোকৰ স্ক্ৰিনশ্বটটো প্ৰেৰণ কৰক অথবা যদি আপোনালোকৰ নিজৰ মনপছন্দৰ কিবা ডিজাইন থাকে সেই ডিজাইনো আপোনালোকে আমালৈ প্ৰেৰণ কৰিব পাৰে আমি আপোনালোকে দিয়া ডিজাইনতে কাপোৰজোৰ বুৱাই দিয়াৰ চেষ্টা কৰিম বা বিয়াৰ বতৰ আহি আছে এতিয়া বিয়াৰ বাবে যদি আপোনালোকক জুৰুনিয়া গামুচাৰ প্ৰয়োজন তেতিয়া হলেও আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি জুৰুনিয়া গামুচা বুৱাইছো জুৰুনিয়া গামুচা আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিছো বহুতে জুৰুনিয়া গামুচা বিচাৰি থাকে জুৰুনিয়া গামুচা নাপায় সহজতে সকলোৱে ববলৈ নিবিচাৰে জুৰুনিয়া গামুচাসমূহ সেইবাবে আমি আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি জুৰুনিয়া গামুচাও বুৱাই ৰাখিছো যদি আপোনালোকৰ প্ৰয়োজন হয় জুৰুনিয়া গামুচা তেতিয়া হলে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব তেতিয়া হলে বলক আজি ভিডিঅ'টিৰ মাজলৈ যাও আজি প্ৰথমতে আপোনালোকক পকুৱা হটাৰ গামুচা দেখাই দিছো আমাৰ ভাদ মাহ আহিছে ভাদ মাহলৈ আৰু 2-4 দিনহে বাকি আছে ভাদ মাহত যেহেতু আমাৰ নামঘৰলৈ যোৱা হয় নামঘৰলৈ যাবলৈ আমাৰ গামুচাখন প্ৰয়োজন হয় আৰু সেইবাবে আজি গামুচা লৈ আহিছো প্ৰথমতে আপোনালোকৰ বাবে এইখন চাও পকুৱা হটাৰ গামুচা হ'ব এটা আগত ফুল লগা চাও এয়া পকুৱা হটাৰ এটা আগত ফুল লগা গামুচা হ'ব এয়া পিওৰ পকুৱা হটাৰ হ'ব আৰু আনটো আগত এনেকৈ আচু মৰা থাকিব চাও এটা আগত ফুল বসা আৰু আনটো আগত আচু মৰা থাকিব যথেষ্ট দীঘল বহল 24 ইঞ্চ বহল হ'ব গামুচাখন আৰু 60 ইঞ্চ দীঘল হ'ব এই গামুচাখন যদি আপোনালোকৰ পছন্দৰ শাৰীত পৰিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 200 rupees এখন গামুচা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব কেৱল মাত্ৰ 200 টকাত ইয়াৰ পাছতে আৰু এটা ডিজাইন আছে চাও গামুচাসমূহ আমাৰ গামুচাবোৰ আমাৰ সকলো সময়তে ষ্টক থাকেই আমাৰ মোৰ ভিডিও বিলাক আপোনালোকে চেক কৰিলে গম পাব প্ৰায় বিলাক ভিডিওতে মই গামুচা আপোনালোকক দেখুৱাই থকা হয় এয়া চাও এইখন আছে কোৱালিটি বহুত বেছি ভাল পাব পিওৰ পকুৱা হটাৰ গামুচা হ'ব এটা আগত ফুল বসা থাকিব আৰু আনটো আগত এনেকৈ আচু কৰা থাকিব চাও আৰু পছন্দ হলে আমাৰ পৰা ল'ব পাৰিব 200 rupees এখন গামুচা ল'ব পাৰিব 200 টকা পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু গামুচাসমূহৰ ডিজাইনসমূহ আমি আপোনালোকক বাছি দিম আপোনালোকে নিজে গামুচাসমূহ সিলেক্ট কৰি দিলে আমাৰ দিবৰ বাবে অকনমান অসুবিধা হয় কাৰণ সকলোবোৰ ডিজাইনৰে গামুচা সমানে এভেইলেবল নাই কিছুমান ডিজাইনত বেছিকৈ আছে গামুচা কিছুমান ডিজাইনত কমকৈ থাকে সেইবাবে আপোনালোকক আমি মিলাই পেলাই ডিজাইনসমূহ দিয়াই দিম আপোনালোকে নিজে ডিজাইনসমূহ সিলেক্ট কৰি নিদিব এইটো এটা হ'ব ফুলৰ ডিজাইন চাও এয়া ইয়াৰ পাছতে এইটো এটা চাও এইটো এটা আছে ফুলৰ ডিজাইন চাও পিওৰ পকুৱা হটাৰ গামুচা হ'ব কোনো ধৰণৰ ভেজাল কৰা হোৱা নাই আৰু এই গামুচাখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 200 rupees কেৱল মাত্ৰ 200 টকা ইয়াৰ পাছতে এইটো এটা আছে ডিজাইন চাব এয়া পিওর পকুৱা হটাৰ গামুচা হ'ব এয়া চাও প্ৰাইস আহিব 200 rupees কেৱল মাত্ৰ 200 টকা পছন্দ হলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইটো এটা আছে ডিজাইন এইটো এটা আছে চাও এয়া ময়ূৰ চৰাই জাপি আছে ঢোল আছে জুনবিৰি আছে চাও আৰু এইটো আগত এনেকৈ আচু মৰা থাকিব এয়া চাও এইটো আগত আচু মৰা থাকিব যথেষ্ট দীঘল বহল প্ৰাইস আহিব 200 rupees কেৱল মাত্ৰ 200 টকা এখন আছে চাও এয়া চাও আৰু এইটো আগতে এয়া এনেকৈ আচু কৰা আছে আৰু প্ৰাইস আহিব 200 rupees ইয়াৰ পাছতে দেখুৱাইছো পাট বুৱা গামুচা চাব মাটি খালত বুৱা পাট বুৱা গামুচা হ'ব পিওৰ পদ্মিনী ধুলাই পাট বুৱা হৈছে গামুচা সমূহত প্ৰথমতে এইখন চাও এয়া কপৌ ফুল ময়ূৰ চৰাই জাপি আছে ঢোল আছে চাও ইমান বেছি ধুনিয়া দেখিছেনে আৰু মাজত চাওকচোন এনেকৈ ফুল বসা আছে লাইন কৈ যথেষ্ট দীঘল বহল আৰু এটোৰ আগত এয়া কাখৈ আছে আচু আছে বুটা আছে চাওকচোন এয়া
এই গামোচাসমূহ আমাৰ ঘৰতে বৈ থকা হৈছে কোৱালিটি বহুত বেছি ভাল পাব যথেষ্ট দীঘল বহল হয় এই গামোচাখন যদি আপোনালোকৰ পছন্দৰ গামোচাৰ শাৰীত পৰিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 850 rupees কেৱল মাত্ৰ 850 টকাতে পাই আছে চাওক ইমান বেছি ধুনিয়া ইয়াৰ পাছতে আৰু এটা ডিজাইন দেখুৱাই দিছো চাওক এয়া এইটো চাওক যথেষ্ট ডাঙৰকৈ আছে ফুলৰ কাম আৰু মাজে মাজে জাপি বুটাৰ কাম কৰা আছে চাওক আমাৰ ঘৰতে বৈ থকা হৈছে পিওৰ পদ্মিনীত পাট বোৱা গামোচা হ'ব এইবিলাক চাওক এয়া এনেকৈ জাপি বুটা আছে আৰু এইটো আসলত এনেকৈ কাখৈ আছু আৰু বুটা মিলাই কৰি দিয়া হৈছে যথেষ্ট দীঘল বহল হয় 25 ইঞ্চ বহল হ'ব আৰু 70 ইঞ্চ দীঘল হ'ব চাওক এই গামোচাসমূহ আপোনালোকে জুৰুনিয়া গামোচা হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু আমি জুৰুনিয়া গামোচা বেলেগকৈ বুৱাই আছো আপোনালোকক আজি দেখুৱাবৰ বাবে লৈ অনা নহলে এনেকুৱা ধৰণৰ ফুলেই দিয়া হৈছে পদ্মিনীত হোৱাইট টছ বুৱা হৈছে টছৰ ফুটা বুৱা হৈছে বানি ফুটা বানিত আপোনালোকে জুৰুনিয়া গামোচা মোৰ নেক্সট ভিডিঅত পাই যাব যিসকলৰ জুৰুনিয়া গামোচা প্ৰয়োজন তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব আৰু এই গামোচাখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 850 rupees কেৱল মাত্ৰ 850 টকা ইয়াৰ পাছতে আৰু এটা ডিজাইন আছে গামোচা বহুতখিনি আমাৰ ষ্টকত আছে আপোনালোকৰ যিমান পিছে প্ৰয়োজন হিমান পিছে ল'ব পাৰিব চাও এনেকুৱা গামোচাসমূহ সাধাৰণতে নামঘৰলৈ লৈ যাবৰ বাবে ভাল হয় আৰু বিয়াত মানদানৰ কাৰণেও ল'ব পাৰে বা ঘৰুৱা মানুহক দিবৰ কাৰণেও এই গামোচাসমূহ ল'ব পাৰে আপোনালোকে এয়া চাওক এইখন এয়া চাওক 850 rupees কেৱল মাত্ৰ 850 টকা এখন এখন চাও বহুত বেছি ধুনিয়া হয় কোৱালিটি বহুত বেছি ভাল পাব যথেষ্ট দীঘল বহল হয় আৰু এই গামোচাখন যদি আপোনালোকৰ পছন্দৰ শাৰীত পৰিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 850 rupees 850 টকা ইয়াৰ পাছতে পকুৱা সূতাৰ ৰিহা দেখুৱাই দিছো চাও মাটিশালত বুৱা পকুৱা সূতাৰ ৰিহা হ'ব এয়া চাও এইখন আসলত এনেকৈ কেছৰ কাম কৰা থাকিব এয়া আৰু মাছটো প্লেন কৰি থাকিব চাওক মেৰুন কালাৰত থাকিব পাৰিটো এয়া চাওক পিওৰ টছৰ পকুৱা সূতাৰ মাটিশালত বুৱা ৰিহা হ'ব এইবিলাক এই ৰিহাসমূহ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 700 rupees কেৱল মাত্ৰ 700 টকাতে ল'ব পাৰিব এখন এখন আছে চাওক এনেকুৱা বহুতখিনি ৰিহা আছে আমাৰ ওচৰত ষ্টকত আপোনালোকে ল'ব পাৰে এখন চাওক এয়া মাছটো প্লেন কৰি থাকিব আসলত এনেকৈ কেছ কৰা থাকিব আৰু আসলত এনেকৈ দহি বাটিবৰ কাৰণে পকুৱা দহি কৰিবৰ কাৰণে এনেকৈ সূতা ৰাখি থোৱা হৈছে আৰু এই ৰিহাখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 700 rupees কেৱল মাত্ৰ 700 টকা ইয়াৰ পাছতে পিওৰ টছৰ নাচনী ৰিহা দেখাই দিছো চাওক এইখন চাওক পিওৰ টছৰ নাচনী ৰিহা হ'ব খুব বেছি ধুনিয়া হয় এয়া চাওক কেছৰ কাম কিমান বেছি ডাঙৰকৈ কৰা আছে চাওকচোন আৰু পাৰিটো আছে মেৰুন কালাৰত এয়া পাৰিটো মেৰুন কালাৰত আছে কাখত এনেকৈ পুলি ৰাখি দিয়া হৈছে চাওক নাচনীয়ে বিহু নাচোতে যিখন ৰিহা ব্যৱহাৰ কৰে সেই ৰিহাখন হ'ব এইখন আৰু এই ৰিহাখন যদি আপোনালোকৰ পছন্দৰ শাৰীত পৰিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1700 rupees কেৱল মাত্ৰ 1700 টকাত ল'ব পাৰিব পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এনেকুৱা ৰিহাও আমাৰ যথেষ্টখিনি ষ্টকত আছে আমাৰ ঘৰতে বৈ থকা হৈছে এই ৰিহাসমূহ এয়া চাওক এইকেইখন মই দেখুৱাবৰ কাৰণে লৈ আনিছো আপোনালোকক এয়া চাওক মান বেছি ধুনিয়া চাওক কেছৰ কাম যথেষ্ট ধুনিয়া আমাৰ ধেমাজিৰ কাপোৰৰ কথা আপোনালোকে জানেই মাটিশালত বুৱা পিওৰ টছৰ ৰিহা হ'ব এইবিলাক আৰু প্ৰাইস আহিব 1700 rupees কেৱল মাত্ৰ 1700 টকা ইয়াৰ পাছতে পিওৰ টছৰ ৰিহা চাদৰ দেখুৱাইছো চাব আগৰ যিখন দেখুৱালো সেইখন ৰিহা আছিলে নাচনীসকলে যিখন বিহু নাচোতে ব্যৱহাৰ কৰে সেইখন ৰিহা আৰু এইখন হ'ব ৰিহা চাদৰ চাওক এইখন চাওক প্ৰথমতে মেৰুন কালাৰৰ পাৰিত আছে এয়া আৰু মেৰুন কালাৰেৰে এনেকৈ কেছৰ কাম কৰা হৈছে চাওকচোন মাল্টি কালাৰত ডবুৱাৰ কাম কৰা হৈছে এয়া বহুত বেছি ভাল পাব কোৱালিটি যথেষ্ট ডাঠ পিচ হয় আৰু দীঘল বহল সকলো সাইজৰ মানুহে পিন্ধিব পাৰিব আৰু এই ৰিহা চাদৰখন পছন্দৰ শাৰীত পৰিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2200 rupees কেৱল মাত্ৰ 2200 টকা পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 2200 rupees ইয়াৰ পাছতে এইখন আছে চাওক এয়া মেৰুন কালাৰৰ পাৰিত আছে এয়া আৰু কাখতে এনেকৈ পুলি ৰাখি দিয়া হৈছে ব্লেক টছেৰে বুৱা হৈছে
আৰু ৰঙা সূতাৰে কেছৰ কাম কৰা হৈছে চাওক এয়া ৰেড য়েলো এনেকৈ কেছৰ কাম কৰা হৈছে আৰু মাল্টি কালাৰত ডবোৱাৰ কামখিনি কৰা হৈছে খুব বেছি ধুনীয়া হয় কোৱালিটি বহুত বেছি ধুনীয়া আমাৰ ঘৰতে বোৱা ৰিহা চাদৰ পিয়ৰ টছৰ ৰিহা চাদৰ আৰু প্ৰাইস আহিব 2200 रुपीस কেৱল মাত্ৰ 2200 টকা ইয়াৰ পিছতে আৰু এখন দেখুৱাইছো এইখন চাওক এয়া মেৰুন কালাৰত পাৰিটো আছে আৰু আসলত এনেকৈ ৰঙাৰে কেছৰ কাম কৰা হৈছে মাছটো প্লেন কৰি ৰখা হৈছে পছন্দ হলে মই এনেকৈ থাকোতে স্ক্ৰিনশ্বটটো ল'ব আৰু প্ৰাইস আহিব 2200 रुपीस কেৱল মাত্ৰ 2200 টকা আৰু ইয়াৰ পাছতে এখন দেখুৱাইছো চাওক এয়া আসলত কেছৰ কাম আৰু ওপৰলৈ এনেকৈ এটা ডাঙৰকৈ বুটাৰ কাম কৰি দিয়া হৈছে চাওক কিংখাপ ডিজাইনত বুটাৰ কাম কৰা হৈছে এয়া পিয়ৰ টছৰ ৰিহা চাদৰ হ'ব চাওক বহুত বেছি ধুনীয়া হয় আৰু কাপোৰৰ কোৱালিটিৰ কথা ক'বই নালাগে যথেষ্ট ডাঠ পিচ হয় আৰু দীঘল বহল সকলো সাইজৰ মানুহে পিন্ধিব পাৰিব আৰু এই ৰিহা চাদৰখন যদি আপোনালোকৰ পছন্দৰ শাৰীত পৰিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2800 रुपीस কেৱল মাত্ৰ 2800 টকাত ল'ব পাৰিব পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এজোৰ দেখুৱাইছো পিয়ৰ নুনিৰ গাড়ী দিয়া জোৰা চাওক নুনিৰ গাড়ী দিয়া জোৰা বহুত বেছি ধুনীয়া হয় কোৱালিটি এয়া চাওক ফুলৰ কালাৰ আছে মুগা কালাৰত চাওক খুলা মুগা যেটো কয় আমাৰ সেই খুলা মুগাৰ ফুটাৰে ফুলৰ কাম কৰা হৈছে বহুত বেছি ধুনীয়া হয় চাওকচোন কাপোৰজোৰ মই মেলি দেখুৱাইছো এইখন চাদৰখন চাওক এয়া পিয়ৰ নুনিৰ গাড়ী দিয়া জোৰা হ'ব ফুলটো কেমেৰাত একেবাৰে জিলিকা নাই চাওক মই ওচৰৰ পৰা দেখুৱাৰ চেষ্টা কৰিছো এয়া চাওক যেটো খুলা মুগা কয় আমাৰ সেই খুলা মুগাৰে এই ফুলৰ কাম কৰা হৈছে চাওক কিমান বেছি ধুনীয়া হয় যেটো পলৰিয়া মুগা হুটাৰ পলৰিয়া মুগাৰ যেটো কঠিয়া মুগা কঠিয়ালে ৰখা যেটো মুগা হয় সেই মুগাৰ পৰা কটা যেটো হুটা হয় সেই হুটাটো খুলা মুগা কোৱা হয় আৰু এই খুলা মুগাৰে এই কাপোৰজোৰত ফুলৰ কাম কৰা হৈছে চাওক এনেকৈ মাজত বুটাৰ কাম কৰি দিয়া হৈছে চাওকচোন বহুত বেছি ধুনীয়া হয় কোৱালিটি আৰু এই ফুটাখিনিয়ে কাম কৰাৰ কাৰণে কাপোৰজোৰ বহুত বেছি ভাল লাগিছে কেমেৰাত কমকৈ জিলিকিছে কিন্তু ৰিয়েলত কাপোৰজোৰ বহুত বেছি ধুনীয়া হয় এয়া চাওক একেটা সাইড পাৰি কেটা আহিব একেটা সাইড পাৰি আৰু এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো নুনিৰ গাড়ী দিয়া জোৰা হ'ব মাটিশালত বোৱা পিয়ৰ নুনিৰ গাড়ী দিয়া জোৰা হ'ব আৰু মাটিশালত বোৱা কাপোৰ হ'ব এইজোৰ এইখন আহিব মেখেলাখন চাওক এইখন আহিব মেখেলাখন চাওক যথেষ্ট দীঘল বহল হয় সকলো সাইজৰ মানুহে পিন্ধিব পাৰিব আৰু মাটিশালৰ কাপোৰ যেহেতু গৰম ঠাণ্ডা সকলো সিজনতে পিন্ধিব পাৰিব আপোনালোকে বহুত বেছি ভাল পাব পিন্ধিবৰ বাবে আৰামদায়ক হয় আৰু কালাৰটো যেহেতু অফ হোৱাইট পিয়ৰ নুনিৰ কালাৰ বিলাক অফ হোৱাইট হয় সেইভাবে সকলো বয়সৰ মানুহে পিন্ধিব পাৰিব আৰু সকলো বডি কালাৰৰ মানুহকে এই কাপোৰজোৰে ধুনীয়া দেখাব গতিকে কাপোৰজোৰ যদি আপোনালোকৰ পছন্দৰ শাৰীত পৰিছে মই এনেকৈ থাকোতে স্ক্ৰিনশ্বটটো লওক লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু এই কাপোৰজোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3600 रुपीस কেৱল মাত্ৰ 3600 টকাত পাই আছে ইমান বেছি ধুনীয়া পিয়ৰ নুনিৰ এজোৰ জোৰা আৰু মুগা হুটাৰে ফুলৰ কাম কৰা হৈছে গতিকে দেৰি নকৰিব পছন্দ হলে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব 3600 টকাতে আপোনালোকে ল'ব পাৰিব ইয়াৰ পাছতে সেমি নুনিৰ চাদৰ দেখাই দিছো আপোনালোকক চাও এইখন আছে প্ৰথমতে সেমি নুনিৰ চাদৰ হ'ব পাৰিটো আছে পাৰ্পল কালাৰত চাও পাৰ্পল কালাৰত পাৰি আছে মাজে মাজে এনেকৈ গৰিয়লি দিয়া আছে চাও পকুৱা হুটা নুনি বুৱা চাদৰ হ'ব এইবিলাক মাজে মাজে এনেকৈ বুটাৰ কাম কৰা হৈছে আৰু এইটো হ'ব আসলৰ কাম পাৰ্পল আৰু ব্লেকৰে ফুলৰ কাম কৰা হৈছে আসলত বিছনি ঘাই কৰা হৈছে আৰু ওপৰলৈ এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে চাওক বহুত বেছি ধুনীয়া হয় যথেষ্ট দীঘল বহল আৰু এই চাদৰখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1250 रुपीस কেৱল মাত্ৰ 1250 টকা পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এনেকুৱা মিক্স টছৰ মেখেলা লৈ আহিছো ইয়াৰ লগত আপোনালোকে পেয়াৰ কৰি পিন্ধিব পাৰে এই চাদৰখনৰ লগত চাওক এনেকুৱা মিক্স টছৰ মেখেলা হ'ব এইখন ৰঙা আৰু কলা হুটাৰে ফুলৰ কাম কৰা হৈছে এইখন চাওক মিক্স টছৰ মেখেলা এই মেখেলাখনৰ লগত আপোনালোকে এনেকুৱা চাদৰসমূহ পেয়াৰ কৰি পিন্ধিব পাৰে আৰু এই মেখেলাখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 600 रुपीस কেৱল মাত্ৰ 600 টকা পছন্দ হলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইখন এখন আছে সেমি নুনিৰ চাদৰ চাওক পাৰিটো আছে ব্ৰিঞ্জল কালাৰত
এয়া চাওক ব্ৰিঞ্জল কালাৰত পাৰি আছে আঁচলটো ব্ৰিঞ্জল আৰু ৰেডেৰে এনেকৈ বিচনি খাই কৰা হৈছে মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে চাওক এয়া আৰু গৰিয়লিটো আছে আপোনাৰ ক্ৰীম কালাৰ যেটো সূতা কয় ক্ৰীম কালাৰ যেটো সূতা সেই সূতাত গৰিয়লিৰ কাম কৰা হৈছে এই চাদৰখনত এয়া চাওক পছন্দ হলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 1250 रुपीस কেৱল মাত্ৰ 1250 টকা আৰু ইয়াৰ লগত পিন্ধিব পৰাকৈ এইখন চাওক মিক্স টছৰ মেখেলা লৈ আহিছো আপোনালোকৰ বাবে এয়া ব্লু কালাৰ আৰু ৰেড কালাৰৰ সূতাৰে ফুলৰ কাম কৰা হৈছে ওপৰলৈ বুটাৰ কাম কৰা হোৱা নাই আৰু এই মেখেলাখন আপোনালোকে এই চাদৰখনৰ লগত পেয়াৰ কৰি পিন্ধিবৰ বাবে আমাৰ পৰা ল'ব পাৰে এই মেখেলাখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 600 रुपीस কেৱল মাত্ৰ 600 টকা পছন্দ হলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইখন আছে ৰেড কালাৰৰ পাৰিত চাও এয়া সেমি নুনিৰ চাদৰ হ'ব ৰেড কালাৰৰ পাৰিত আছে আসলত ৰেড আৰু ব্ল্যাকৰে এনেকৈ ফুলৰ কাম কৰা হৈছে চাওক আৰু মাজে মাজে গুটেই গাতে এনেকৈ ঘনঘনকৈ বুটাৰ কাম কৰি দিয়া হৈছে মাটিশালৰ চাদৰ হ'ব সেমি নুনিৰ চাদৰ এই চাদৰসমূহ আপোনালোকে সকলো অকেজনতে পিন্ধি যাব পাৰে মই কৈ আছো ভাদ মাহ আহিছে ভাদ মাহত আপোনালোকে নামঘৰলৈ এই চাদৰসমূহ পিন্ধি যাব পাৰে আৰু এই চাদৰখনৰ লগত মিলাকৈ আপোনালোকৰ কাৰণে মিক্স টছৰ মেখেলা লৈ আহিছো আমি এইখন চাওক মিক্স টছৰ মেখেলা হ'ব আসলতে এনেকৈ এটা ফুল দিয়া থাকিব আৰু ওপৰলৈ এনেকৈ বুটাৰ কাম কৰা থাকিব পাত ডিজাইনত ৰেড আৰু ব্ল্যাকৰে কৰা আছে চাওক আৰু এই মেখেলাখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 750 रुपीस কেৱল মাত্ৰ 750 টকাত ল'ব পাৰিব পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে দেখুৱাই দিছো এইখন চাওক ৰেড কালাৰৰে পাৰিত আছে আৰু ৰেড কালাৰেৰে ফুলৰ কাম কৰা হৈছে সেমি নুনিৰ চাদৰ হ'ব মাটিশালত বোৱা এয়া চাওক বহুত বেছি ধুনিয়া হয় কোৱালিটি এয়া আৰু এই চাদৰখনৰ লগত মিলাকৈ আপোনালোকে এই মেখেলাখন ল'ব পাৰে আমাৰ পৰা এয়া চাওক এনেকৈ তলতে এটা কাখৰি কাম কৰা আছে আৰু ওপৰলৈ এনেকৈ বুটাৰ কাম কৰা আছে এই মেখেলাখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 750 रुपीस কেৱল মাত্ৰ 750 টকাত পাই আছে পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইখন দেখুৱাইছো চাওক পিংক কালাৰত আছে নুনি কটনৰ চাদৰ চাওক পিওৰ পকুৱা সূতা নুনি সূতা বানি বোৱা গৰিয়লি দিয়া চাদৰ হ'ব এইখন চাওক গুলপীয়া কালাৰৰ পাৰিত আছে আৰু আঁচলটো আছে কলা আৰু গুলপীয়াত চাওক আৰু গুটেই গাতে এনেকৈ ঘনঘনকৈ বুটাৰ কাম কৰা আছে এই চাদৰখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1350 रुपीस কোৱালিটি বহুত বেছি ভাল পাব পিওৰ পকুৱাত নুনি সূতা বোৱা নুনি কটনৰ চাদৰ হ'ব আৰু যথেষ্ট দীঘল বহল সকলো সাইজৰ মানুহে পিন্ধিব পাৰিব আৰু এই চাদৰখন ভাল লাগিলে আমাৰ পৰা ল'ব পাৰিব 1300 रुपीस কেৱল মাত্ৰ 1350 টকা পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এখন যেহেতু পকুৱা সূতাত বোৱা আছে সেইবাবে এই চাদৰখনৰ প্ৰাইসটো অকণমান ইবিলাক চাদৰতকৈ বেছি হয় কিন্তু এই চাদৰখন পিন্ধিবৰ বাবে আপোনালোকে খুবেই আৰাম অনুভৱ কৰিব আৰু পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব আজি মোৰ কালেকশন সমূহ হিমানেই আছিল মোৰ কালেকশন সমূহ আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদিহে ভাল লাগিছে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব যাতে ধুনিয়া ধুনিয়া মাটিশালৰ কাপোৰ সমূহ সকলোৱে কম দামত আমাৰ পৰা ল'ব পাৰে আৰু নতুনকৈ যি সকলে মোক ইউটিউবত চাই আছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মই দিয়া ভিডিঅ নটিফিকেশন সমূহ আপোনালোকে প্ৰথমতে পাব আৰু প্ৰথমতে আপোনালোকৰ মন পছন্দৰ কাপোৰজোৰ আমাৰ পৰা ক্ৰয় কৰি ল'ব পাৰিব ভিডিঅটো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ